ফাইনেলি আহি গ'ল সেবাৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশন তোমালোকৰ ৰিজাল্ট আজি 10:30 তোমালোকৰ ৰিজাল্টসমূহ মেট্ৰিকৰ ৰিজাল্টসমূহ পাই যাবা। বহুতে কৈ আছিল বা বহুতৰ মনতে ভাৱনা আছিল যে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ টুইট অহা নাই বা ৰিজাল্ট সম্বন্ধে কোনো ধৰণৰ টুইট অহা নাই, গতিকে বহুতে ভাবি আছিল আজি ৰিজাল্ট নিদিয়ে। কিন্তু ফাইনেলি সেবাই এটা নটিফিকেশন ওলাইছে য'ত লিখা আছে ধুনীয়াকৈ যে আজিৰ দিনৰ 10:30 তোমালোকৰ ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰা হ'ব। তোমালোকে নটিফিকেশনটো চোৱা। তো ফাইনেলি তোমালোকৰ মেট্ৰিক পৰীক্ষাক লৈ সেবাৰ যিটো অফিচিয়েল সেবা আছে সেবাৰ বোৰ্ডৰ পৰা এটা অফিচিয়েল নটিফিকেশন ওলাইছে, তোমালোকে চাব পাৰা এই নোটিছটো। ইয়াতে সেবাই ধুনীয়াকৈ লিখি দিছে যে আজি চোৱা ইয়াতে কি কৈছে ধুনীয়াকৈ পিডিএফটো তোমালোকে পঢ়ি চাবা। পিডিএফটোত কৈছে আজি তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব আৰু এই ৰিজাল্টটো তোমালোকৰ আজি 10 বজাৰ লগে লগে ৰিজাল্টটো ঘোষণা কৰা হ'ব। এইটো পাব্লিছ হৈছে চোৱা ডেট তোমাৰ 10 এপ্ৰিল আজি ৰাতিপুৱা এই নোটিছটো হেৰি হৈছে ৰিলিজ হৈছে। আৰু ইয়াতে চোৱা তলত কি লিখা আছে 1 নম্বৰ পইণ্টটো চোৱা যে 10:30 তোমালোকৰ কি কৰা হ'ব মোবাইল এপৰ থ্ৰু দি তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। আৰু তোমালোকে য'ত ৰোল আৰু নং এইখিনি তোমালোকে এণ্টাৰ কৰিলে তোমালোকৰ ৰিজাল্টখিনি পাই যাবা। আৰু ইয়াতে কোনখিনি ৱেবছাইটত তোমালোকে ৰিজাল্টখিনি চাব পাৰিবা তাতে নটিফিকেশনটোত ধুনীয়াকৈ লিখা আছে, তোমালোকে ৱেবছাইটখিনি ভালদৰে চাই লোৱা। আৰু এই ৱেবছাইটখিনিৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিম যাতে তোমালোকে একেবাৰতে তোমালোকে ক্লিক কৰি তোমালোকে যাতে ৰিজাল্টসমূহ চাব পাৰা। আৰু টোটেল ৱেবছাইট ইয়াতে কৈছে 16টা আৰু মোবাইল এপ এটা, অৰ্থাৎ যিটো মই তোমালোকক দেখুৱাম ভিডিঅ'ত যে ASSEB ৰিজাল্ট এইটো অফিচিয়েল যিটো এপ ইয়াতে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। আৰু টোটেল 16টা ৱেবছাইটৰ থ্ৰু দি তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। তো চোৱা তোমালোকে যদি এনেকৈ গুগলত গৈ যদি তোমালোকে ASSEB বুলি এনেকৈ চাৰ্চ কৰাৰ লগে লগে এই ওপৰৰ যিটো আছে ৱেবছাইট তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাবা। ইণ্টাৰফেচত চোৱা তোমালোকে যদি তলফালে অহা তোমালোকে এই যিটো সেবাৰ ৱেবছাইট আছে টু গো টু হোম পেজ অফ ডিভিজন আৰ্টছৱাইল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম অৰ্থাৎ সেবা, প্লিজ ক্লিক হিয়াৰ। তোমালোকে এই ওপৰৰ হেৰিটোত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকে চোৱা ইয়াতে কি ধুনীয়াকৈ লিখা আছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 SSLC এক্সামিনেশ্যন ৰিজাল্ট 2026 টু বি এনাউন্সড টুডে এট 10:30 AM, অৰ্থাৎ আজি তোমালোকৰ 10:30 বজাত তোমালোকৰ ৰিজাল্ট তোমালোকে পাই যাবা। ইয়াতে চোৱা ৰিজাল্ট লিংক 1 দিয়া আছে, ৰিজাল্ট লিংক 2 দিয়া আছে, ৰিজাল্ট লিংক 3, এই তিনিটা ৱেবছাইটত তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। তোমালোকে যদি ৰিজাল্ট 1ত যদি ক্লিক কৰা চোৱা ইয়াতে কি কৈছে যে SSLC এক্সামিনেশ্যন ৰিজাল্ট 2026 উইল বি ডিক্লেয়াৰ্ড, আজি দিব 10 তাৰিখ 4 মাহ 2026 অৰ্থাৎ 10:30 বজাত দিব। গতিকে ইয়াতে তোমালোকে লগে লগে লিংকটো পাই যাবা আৰু তোমালোকে এই লিংক 1ৰ থ্ৰু দি তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। তোমালোকে লিংক 1ত ক্লিক কৰা বা লিংক 2ত ক্লিক কৰা বা লিংক 3ত ক্লিক কৰা, তোমালোকে যিকোনো এটা লিংকত ক্লিক কৰি তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। সো মই তোমালোকক এই আটাইখিনি লিংক মই তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম। তোমালোকে সেই লিংকসমূহ এতিয়াই তোমালোকে তাৰ পৰা শিকি ল'বা যে কেনেকৈ ৰিজাল্টসমূহ চাই। আৰু মই এটা ডিটেইলছ লাইভ ভিডিঅ' দিম যে তোমালোকে কেনেকৈ ৰিজাল্টসমূহ অতি সোনকালে চাব পাৰিবা, গতিকে তোমালোকে টেনশ্যনৰ কোনো দৰকাৰ নাই। ইয়াৰ উপৰিও মই তোমালোকক কৈছিলোঁ যে তোমালোকে প্লে ষ্টৰত গৈ ASSEB বুলি এনেকৈ চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে এই যিটো এপ আহে মই তোমালোকক কালি ডাউনলোড কৰি কালিৰ ভিডিঅ'ত দেখুৱাই দিছিলোঁ যে কেনেকৈ তোমালোকে ইয়াক অপেন কৰিবা। তোমালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা, কাৰণ তোমালোকে চোৱা ৱেবছাইটত কেতিয়াবা ভিৰ থাকে আৰু কেতিয়াবা ৱেবছাইটটো কি নকৰে কাম নকৰে, গতিকে তেনেকুৱা ক্ষেত্ৰত তোমালোকে এই এপটো ডাউনলোড কৰি ল'লে অকণমান সুবিধা হৈ যায়, তোমালোকে ৰিজাল্টটো আগতে পোৱাৰ চান্স থাকে কাৰণ এইটো অফিচিয়েল এপ হয়। তাৰপিছত তোমালোকে এনেকৈ অপেন ডৰত ক্লিক কৰাৰ লগে লগে চোৱা তোমালোকৰ এই ওপৰত যিটো আছে কাৰেণ্ট ইয়াৰ ৰিজাল্টছ, মানে এই বছৰৰ ৰিজাল্টসমূহ তোমালোকে যদি চাব বিচৰা এই ওপৰৰ হেৰিটোত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে চোৱা এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত চোৱা তলত কি লিখা আছে যে এইটো এডভাৰটাইজ আহিব। এডভাৰটাইজ তোমালোকে ক্ল'জত ক্লিক কৰিলে তোমালোকৰ এডভাৰটাইজটো যাবগে। আৰু ইয়াতে চোৱা টু বি এনাউন্সড টুডে এট 10:30 AM বুলি লিখা আছে। ইয়াতে তোমালোকৰ অলপ পিছতে চাবা ৰিজাল্টৰ লিংকটো দিয়া থাকিব। গতিকে তোমালোকৰ টেনশ্যনৰ দৰকাৰ নাই, তোমালোকে কনফাৰ্ম হোৱা যে আজিয়ে তোমালোকৰ ৰিজাল্ট দিব আৰু তোমালোকৰ ৰিজাল্টসমূহ পাবলৈ তোমালোকে বহুত এক্সাইটেড হৈ আছে চাগে, আৰু তোমালোকৰ ৰিজাল্টসমূহ আজি 10:30 বজাত তোমালোকে পাই যাবা। তো ফাৰ্ষ্ট টাইম ৰিয়েল ইনফৰমেশ্যন পাবলৈ তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলত মই তোমালোকক PDF-সমূহ দি থাকিম বা তোমালোকৰ যদি কিবা ৰিজাল্টলৈ তোমালোকৰ অসুবিধা সৃষ্টি হয় তোমালোকে মোক জাষ্ট মেছেজ কৰিলে তোমালোকে পাই যাবা। অফিচিয়েল হোৱাটছআপত তোমালোকে জইন হোৱা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থাকিম।